আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰন্ধন কৰ্মী, সহায়িকাসকললৈ খবৰলৈ আহিছোঁ। এই খবৰ আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰন্ধন কৰ্মী, সহায়িকাসকলৰ দৰমহা বৃদ্ধি, নিয়মীয়াকৰণ আৰু নিযুক্তি পত্ৰ প্ৰদানক লৈ আজি খবৰলৈ আহিছোঁ। এই খবৰ আপোনালোকৰ যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। খবৰ অনুসৰি দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা পাৰিতোষিক বৃদ্ধি, নিযুক্তি পত্ৰ প্ৰদানৰ দাবী। দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। এই সংবাদমেলত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকল তেওঁলোকৰ পাৰিতোষিক দৰমহা ৯,০০০ টকালৈ বৃদ্ধি কৰাৰ লগতে ৰন্ধন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ প্ৰদানৰ দাবী উত্থাপন কৰিছিল। আৰু লগতে জনাইছে যে সংবাদমেলখনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পাৰিতোষিক দৰমহা ১৫০০ টকাৰ পৰা মাত্ৰ ৫০০ টকা বৃদ্ধি কৰি ২,০০০ টকা কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত ৰাজ্যত ১,০৮,০০০ ৰন্ধন কৰ্মী আছে। আজি সংবাদমেলখনত কৰ্মচাৰী সন্থাই ৰাজ্য চৰকাৰে ঘোষণা কৰা এককালীন সাহায্য ১ অক্টোবৰৰ পূৰ্বে আদায় দিয়াৰ লগতে ১০ মাহৰ পৰিৱৰ্তে তেওঁলোকক ১২ মাহৰ মাননি আদায় দিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।